আমাৰ ঘৰৰ ওচৰতে মানে বাইহাটা চাৰিআলি নগাঁও গাঁৱত উপস্থিত আছোঁ। লগতে যিটো কথা আপোনালোকক কম, আপোনালোকৰ গাৰ লোম শিয়ৰি উঠিব। এনেকুৱা কথা এটা মানে ক'বলৈ গৈ আছোঁ। আপোনালোকে চোৰ বহুত দেখছি, এনেকুৱা চোৰ দেখা পাইছি। কিছুমান টকা চোৰ, কিছুমান লাও চোৰ, কিছুমান আম চোৰ, কিছুমান কঁঠাল চোৰ, মানে বহুত দেখা পাইছে আপোনালোকে। কিছুমানে কঁঠাল আনি পেলাই মাটিত পুতি থৈ দিয়ে, সেই চোৰো আপোনালোকে দেখা পাইছে। এনেকুৱা চোৰ, ৰদ পৰ্যন্ত চোৰ, সিগলে চোৰো দেখা পাইছে। আজি যিটো চোৰৰ কথা মই ক'বলৈ মানে গৈ আছোঁ, আপোনালোকে দেখা পালে আপোনালোকৰ মানে কপালৰ ঘাম মাটিত পৰিব। আচ্ছা, আপোনালোকক কৈ আছোঁ, এতিয়া আচল কথাটো আপোনালোকক কৈ আছোঁ। মই এডাল আছোঁ মানে এডাল হৈছে কৰ্দৈ গছৰ তলত, হা, যিডাল কৰ্দৈ গছৰ তলত আছোঁ, আপোনালোকে চাবি কৰ্দৈডাল। যোৱা ৰাতি মানে কেইটামান চোৰ আছে, হা, চোৰকেইটা মনে মনে আছে, চোৰটো মনে মনে আহে, আহি পেলাই কৰ্দৈ চোৰ কৰি লৈ গৈছে ইয়াৰ পৰাই। আপোনালোকে এই গাছডাল চাওক, এইডাল কৰ্দৈৰ গাছ। কৰ্দৈও চোৰ কৰে নে? চোৰ দেখিলোঁ, জীৱনত বহুত চোৰ দেখা পালোঁ, কিন্তু কৰ্দৈ চোৰ কৰা চোৰ মই দেখা নাই গাইছ। আপোনালোকে চাওক গাইছ, কিমান হাঁহি উঠা কথা হয়। ঘৰ মালিকে কৈছে কি, যদি কৰ্দৈ সুধিলে নহয়, আমি কৰ্দৈ গোটাই দি খেদলোঁ হয়। কাৰণ কৰ্দৈ কিয় চোৰ কৰিলে, মানে ৰাতি গম পালা, মানে তলে মানে কৰ্দৈ সৰি আছে। সৰি থাকোঁতে ঘৰৰ মালিকে গম পালা। গম পাৱাৰ পাছত সিহঁতে এইটো বাট দেখিছেনে, এই বাটটো দি গুচি গৈছে চোৰকেইটাই, হা। মানে বেছি নিমে নাপালা, মালিক নিহঁতে কৈছে কি হয়তো আধা বস্তামান নিছি। আৰু কৰ্দৈগিলা কেনেকৈ মাটিত সৰি আছে চাচোন গাইছ, আপোনালোকে ভালদৰে চাওক। এইগিলা তাৰমানে গাছত উঠছি, এই হাতেদি লাগ পায়, ধুনীয়া কৰি কৰ্দৈ লাগ পায়, ইমান ধুনীয়া কৰি লাগছি। চাওক গাইছ, আপোনালোকে চাওক, মই কৰ্দৈকেইটা আপোনালোকক দেখুৱাই আছোঁ। এফালে আহি থাকক, কৰ্দৈকেইটা দেখুৱাই থাকক, ধুনীয়া কৰি চাওক গাইছ। এই কৰ্দৈ চাওক, এনেকৈ লাগছি। এই কৰ্দৈও চোৰ কৰে, হা, কৰ্দৈ চোৰ জীৱনত প্ৰথম দেখা পালোঁ এই কৰ্দৈ চোৰ কৰা। আপোনালোকে চাওকচোন গাইছ, ইমান ধুনীয়া কৰি লাগছে। বহুত কৰ্দৈ আছিল বোলে এইখিনিতে হাতত, মানে এইখিনিতে হাতৰ পৰা কৰ্দৈ চোৰ কৰি লৈ গুচি গৈছে। চাওক গাইছ, আপোনালোকে চাওক, সেইফালে কেনেকৈ লাগি আছে আপোনালোকে চাওক গাইছ, ধুনীয়া কৰি চাওক, ভালদৰে চাওক। আপোনালোকক কৰ্দৈ চোৰ দেখুৱাই আছোঁ মই, চাওক গাইছ কেনেকৈ লাগছি কৰ্দৈ, ইমান ধুনীয়া কৰি লাগছি। চোৰো চোৰ, আৰু মানে কৰ্দৈ মিঠা কৰ্দৈ বুলি ভাবছিল, মিঠা কৰ্দৈ বুলি ভাবছিলোঁ বোলে। কৰ্দৈও যে মান্নাত টেঙা, ইমান মান্নাত টেঙা কৰ্দৈ মানে চোৰ কৰি লৈ গৈছে। চাওক গাইছ, আপোনালোকে ধুনীয়া কৰি চাওকচোন। চোৰো থাকে, দিনে পোহৰে আহি পেলাই তহঁতে যদি ঘৰ মালিকক সোধা যে দাদা বে খুৰী বৌ ভণ্টি, এই কেইটামান কৰ্দৈ লাগে, আমি মানে কেইটামান মাছ পাইছোঁ, মানে টেঙা জোল খাবৰ কাৰণে লাগে, চাওকচোন। সেনেকৈ সুধিলে ঘৰ মালিকে নিদিলে এনে কৰ্দৈ। এই ৰাতি মনে মনে আছে, মনে মনে লৈ গৈছে কৰ্দৈ।